এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ব্ৰেকিং নিউজ। উপ অধীক্ষক ডাক্তৰ মুকুট বৰাৰ কাণ্ডক লৈ উত্তাল ঢিং এফআৰইউ। এগৰাকী মহিলা স্বাস্থ্যকৰ্মী কৰ্তব্যৰত অৱস্থাত ডিঙিত ধৰি ভিতৰলৈ টানি নিয়াৰ দৃশ্য বন্দী হৈ ৰ'ল চিচিটিভি কেমেৰাত। আৰু এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে জাঙুৰ খাই উঠিছে মুছলিম ছাত্ৰ সন্থা। গুণ্ডাৰূপী উপ অধীক্ষক ডাক্তৰ মুকুট বৰাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ। সংগঠনটোৰ এটাই দাবী, ঢিং এফআৰইউৰ লম্পট চিকিৎসক ডাক্তৰ মুকুট বৰাৰ বিৰুদ্ধে অতি শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ। লম্পট চিকিৎসক ডাক্তৰ মুকুট বৰাৰ বিৰুদ্ধে উত্থাপিত এনে ভয়ংকৰ অভিযোগ সন্দৰ্ভত অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মুছলিম ছাত্ৰ সন্থাই। হয়, যোৱা 16 তাৰিখে 16/4/2025 বৰ্ষৰ দিনা ঢিং এফআৰইউত চিকিৎসা কৰ্মীৰ ওপৰত ঢিং এফআৰইউৰ অধীক্ষক মুকুট বৰা নামৰ ডক্টৰজনে অপদস্থ ধৰণৰ বিভিন্ন ধৰণে অশ্লীল কাণ্ডকৰ্মত লিপ্ত হোৱাৰ কাৰণে আমি মুছলিম ছাত্ৰ সন্থাই ঢিং আঞ্চলিক কমিটিয়ে ঢিং থানালৈ এফআইআৰ দাখিল কৰিছোঁ। আৰু আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ এই এজাহাৰৰ ভিত্তিত জিলা প্ৰশাসনৰ জৰিয়তেও যাতে এই তদন্তটো আগুৱাই নিয়াটো আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি আশাবাদী অতি শীঘ্ৰে যাতে ঢিং এফআইআৰ কৰ্মৰত স্বাস্থ্যকৰ্মী সমূহ মহিলাসকলে যাতে নিজৰ ন্যায় আৰু বিচাৰ দাবী উত্থাপন কৰি যাতে তেখেতসকলে যাতে নিজৰ ন্যায় পায়, সেয়া আমি দাবী উত্থাপন কৰিছোঁ মোচাই। হয়, আজি আমি ঢিং থানাত আহিছোঁ। যোৱা 16/4/2025 তাৰিখে সন্ধিয়া পৰত আমাৰ ঢিং এফআইআৰত কৰ্মৰত নাৰ্ছক অশ্লীল ব্যৱহাৰ কৰা আৰু শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা ঢিং এফআইআৰৰ যিজন উপ অধীক্ষক এখেতক অতি সোনকালে তাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তাক পুলিচে প্ৰশাসনে তাক ব্যৱস্থা কৰিব লাগে। আমি ঢিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। এনেকুৱা ডক্টৰ বা এনেকুৱা অধীক্ষক আমাৰ ঢিং এফআইআৰত নালাগে। গতিকে যদি 24 ঘণ্টাৰ ভিতৰত যদি ঢিং প্ৰশাসনে বা ঢিং অচিয়ে বা প্ৰশাসনে যদি এইটো ব্যৱস্থা নকৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু থাকিম। আপোনালোকে কেছ দিছে? নিশ্চয় আমি এফআইআৰ কৰিছোঁ। জানো এতিয়া আমাৰ অচি ছাৰে যদি আমাৰ ইয়াত কৈছে যে আমাৰ SDC ছাৰক এইটো দিবৰ কাৰণে আমি SDC ছাৰকো আমি অৱগত কৰিম। যদি 24 ঘণ্টাৰ ভিতৰত ইয়াক যদি বৰ্খাস্ত নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সক্ষম হ'ম।